অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অনুমোদিত বজাৰ দৰ এনেধৰণৰ শিৱসাগৰ বজাৰত কেঁচা মটৰৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত 4,000 টকা, অধিকতম মূল্য প্ৰতি কুইণ্টলত 4,500 টকা, সৰিয়হ 5,000 টকা, 5,500 টকা, বেঙেনা 1,400 টকা, 1,600 টকা, মাটি দাইল 8,000 টকা, 8,400 টকা। হাউলি বজাৰত বন্ধাকবিৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত 600 টকা, অধিকতম মূল্য প্ৰতি কুইণ্টলত 800 টকা, তিয়হ 2,000 টকা, 2,500 টকা, ফুলকবি 700 টকা, 1,200 টকা, বেঙেনা 1,500 টকা, 1,600 টকা। খাৰুপেটীয়া বজাৰত কেঁচা জলকীয়াৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত 3,500 টকা, অধিকতম মূল্য প্ৰতি কুইণ্টলত 3,800 টকা, আলু 1,100 টকা, 1,200 টকা, ৰঙালাও 1,000 টকা, 1,200 টকা, বিলাহী 700 টকা, 800 টকা। নলবাৰী বজাৰত গাজৰৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত 1,300 টকা, অধিকতম মূল্য প্ৰতি কুইণ্টলত 1,500 টকা, ৰঙালাও 1,200 টকা, 1,400 টকা, বিলাহী 1,000 টকা, 1,200 টকা, কেঁচা জলকীয়া 3,200 টকা, 3,500 টকা। কেন্দ্ৰীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠানৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী গুৱাহাটী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত বতৰ ঘাইকৈ ফৰকাল থাকিব। বতাহ প্ৰতি ঘণ্টাত 10 কিলোমিটাৰ বেগেৰে বলিব। আপেক্ষিক আৰ্দ্ৰতা 44% ভিতৰত থাকিব। यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। কৃষক উৎপাদক কোম্পানী গঠন তথা কৃষক উৎপাদক কোম্পানীৰ জৰিয়তে কৃষিখণ্ডৰ বিকাশ এক সময়োপযোগী সিদ্ধান্ত। এনে ব্যৱস্থাত এক বুজন সংখ্যক কৃষক সংগঠিত হৈ উৎপাদনৰ পৰা বিপণনলৈ সকলোখিনি কামৰ অংশীদাৰ হয় আৰু সেই অনুযায়ী উপাৰ্জনৰ ক্ষেত্ৰতো অংশীদাৰিত্ব ৰূপায়ণ কৰে। কৃষক উৎপাদক কোম্পানীৰ পৰিক্ৰমা তথা কাৰ্যপ্ৰণালীৰ কাঠামো কিছু সুকীয়া। সকলোখিনি কোম্পানী আইনৰ আওতাৰে সামৰি লোৱা হয়। কোম্পানীটিৰ সামগ্ৰিক পৰিচালনা তথা নীতি নিৰ্ধাৰণ চূড়ান্ত কৰে সঞ্চালক মণ্ডলীয়ে। আমাৰ ৰাজ্যতো বিভিন্ন কৃষিভিত্তিক কাম কাজক উপজীব্য হিচাপে লৈ ভালেকেইটা কৃষক উৎপাদক কোম্পানীয়ে কৰ্মত অগ্ৰসৰ হৈছে। তেনে এটা আদৰ্শ কৃষক উৎপাদক কোম্পানী হ'ল তামুলপুৰৰ পাগলাদিয়া কৃষক উৎপাদক কোম্পানী। কৃষক উৎপাদক কোম্পানী দেশৰ কৃষিখণ্ডৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা এটা আপেক্ষিকভাৱে নতুন ধাৰণা। এই ধাৰণাত এটা বৃহৎ অঞ্চলৰ জনসাধাৰণ সংগঠিত হৈ কৃষিভিত্তিক কাম কাজৰ জৰিয়তে তেওঁলোকৰ ফচলৰ পৰা যিটো উৎপাদিত লাভ, সেই লাভটো অংশীদাৰিত্বসকলৰ একেবাৰে তৃণমূল পৰ্যায়লৈ যায়। ফলস্বৰূপে সামগ্ৰিকভাৱে সকলো কৃষক ইয়াৰ পৰা উপকৃত হয়। আৰু তেনে প্ৰেক্ষাপটত তামুলপুৰ অঞ্চলত প্ৰগতিশীল মীনপালক হৰেন্দ্ৰনাথ ৰাভাই ইতিমধ্যে মীন পালনৰে যি সফলতা আহৰণ কৰিছে তাৰ আধাৰত প্ৰায় 300 অংশীদাৰিত্ব গ্ৰহণ কৰি অংশীদাৰিত্বসকলৰ বেছিভাগেই মীন পালক বা কৃষি কৰ্মৰ লগত জড়িত ব্যক্তি। ইতিমধ্যে তেওঁ মীন পালন, সমন্বিত মীন পালন, মীনভিত্তিক পৰিৱেশানুকূল পৰ্যটন আৰু গ্ৰাম্য পৰ্যটনৰ ৰূপৰেখা সাজু কৰি পাগলাদিয়া কৃষক উৎপাদক সমিতি নামেৰে এটি কোম্পানী গঠন কৰিছে। আৰু এই কোম্পানী ইতিমধ্যে প্ৰগতিৰ দিশত আগবাঢ়িছে আৰু এই কোম্পানীৰ কাম কাজে অঞ্চলটোৰ জনসাধাৰণক আকৰ্ষিত কৰাৰ লগতে অংশীদাৰিত্বসকলকো লাভৱান কৰিছে। আৰু এইখিনিতে ইতিবাচক বতৰা যে যিহেতু তামুলপুৰ অঞ্চলটো বহিৰাষ্ট্ৰ ভূটানৰ সমীপৱৰ্তী, গতিকে ভূটানৰ পৰাও জনসাধাৰণ ইয়াত আহি গ্ৰাম্য পৰ্যটনৰ বিনোদনৰ যি সুযোগ, সেই সুযোগ গ্ৰহণ কৰে আৰু সামগ্ৰিকভাৱে এই কোম্পানীটোক সমৃদ্ধ কৰিছে। আমি আশা কৰিম
আজি এই খণ্ডটিৰ জৰিয়তে তেখেতসকলৰ কাম কাজখিনি আমি উপস্থাপন কৰিম আৰু তাৰ জৰিয়তে অসমৰ আন আন ঠাইতো এনেধৰণৰ সমলখিনিক মূলধন হিচাপে লৈ যাতে কৃষক উৎপাদক কোম্পানী গঢ়ি উঠে আৰু এই কৃষক উৎপাদক কোম্পানীয়ে সামগ্ৰিকভাৱে ৰাজ্যৰ কৃষি খণ্ড মীন খণ্ড আৰু আনুষংগিক যিসমূহ খণ্ড আছে সকলোকে সমৃদ্ধ কৰি আৰ্থসামাজিক উন্নয়ন প্ৰশস্ত কৰিব। পাগলাদিয়া কৃষক উৎপাদক কোম্পানীয়ে মুখ্যতঃ মীন ভিত্তিক পৰিৱেশনাকুল পৰ্যটনক মূল বিষয় হিচাপে লৈ কাম কাজ কৰি গৈছে। অঞ্চলটিৰ প্ৰায় ৩০০ কৃষক কোম্পানীটিৰ লগত জড়িত। আহকচোন এই সুযোগতে কৃষক উৎপাদক কোম্পানীটিৰ অধ্যক্ষ হৰেন্দ্ৰনাথ ৰাভা সহিতে সঞ্চালক মণ্ডলীৰ সদস্যসকলৰ লগত কিছু বাৰ্তালাপ কৰোঁ। আমি পাগলাদিয়া ফিছফেড ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী গঠন কৰিছোঁ। বিশেষকৈ আমি আমাৰ যিখিনি কৃষক এই কৃষকখিনিক আমি কেনেকৈ আয় দুগুণ কৰিব পাৰোঁ, আমাৰ যিটো শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিটো কনচেপ্ট যে কৃষকৰ আয় দুগুণ কৰিব লাগে, সেই কনচেপ্টৰ আধাৰতে আমি ফাৰ্মাৰ প্ৰডিউচাৰ যিটো কোম্পানী সেই কোম্পানীৰ কনচেপ্টত আমি কাম কৰিবলৈ অগ্ৰসৰ হৈছোঁ। বিশেষকৈ আমি যিহেতুকে আমাৰ এই অঞ্চলসমূহত যথেষ্ট ৰিচোৰ্চ আছে, ফিচাৰী সম্ভাৱনা যথেষ্ট আছে, গতিকে এই ক্ষেত্ৰত আমাৰ চাইণ্টিফিক পদ্ধতিত যাতে আমি কৃষকক মৎস্য পালকসকলক যাতে আমি এটা সুবিধা কৰি দিব পাৰোঁ, সমন্বিত মানে কৃষি যিটো পদ্ধতি মীন পদ্ধতি সেই পদ্ধতিৰ জৰিয়তে আমি উদ্বুদ্ধ কৰি আমি ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীয়ে আমি সেই উদ্যোগটো গ্ৰহণ কৰিছোঁ। আমি বিশেষকৈ ইয়াত মেইনলি আপোনাৰ বোৰ্ড অফ ডাইৰেক্টৰৰ 10জন আমি কাৰ্যকৰ্তা ইয়াত আছোঁ। আমাৰ বিশেষকৈ IIEৰ উদ্যোগত আমি এই ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীটো গঠন কৰা হৈছিলে আৰু আমি ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীৰ জৰিয়তে আমি বিশেষকৈ এতিয়ালৈকে আমি 100-150জন আমি ফাৰ্মাৰ আমি আমাৰ অংশীদাৰিত্ব আমি লৈছোঁ আৰু উদূৰ ভৱিষ্যতে আমাৰ এটা টাৰ্গেট আছে, আমি 300 ফাৰ্মাৰ লৈ আমি কাম কৰিম। এতিয়ালৈকে মই যেটো জানিব বিচাৰিম যে প্ৰতিটো কৃষক উৎপাদক কোম্পানীৰ প্ৰাথমিক পূৰ্ব চৰ্তটো হ'ল এটা ব্যৱসায়িক পৰিকল্পনা, বিজনেছ প্লেন, আৰু সেই ব্যৱসায়িক পৰিকল্পনাটো প্ৰস্তুত কৰোঁতে বিভিন্ন দিশ চালি জাৰি চাই বাস্তৱসন্মত কথাবোৰ চালি জাৰি চাই যি তৃণমূল পৰ্যায়ৰ বিভিন্ন দিশ আলোচনা কৰি এটা ব্যৱসায়িক পৰিকল্পনা প্ৰস্তুত কৰা হয়। গতিকে আপোনালোকৰ কৃষক উৎপাদক কোম্পানীটোৱে কেনেধৰণৰ কাম কাজ কৰাৰ কাৰণে সাজু হৈছে? আমি বিশেষকৈ আমি ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীয়ে বিশেষকৈ আমি এই যিখন ফাৰ্ম এই ফাৰ্মখনতে আমি পৰ্যটকৰ ক্ষেত্ৰ হিচাপে আমি ইয়াত ৰেষ্টুৰেণ্ট, গেষ্ট হাউচ আৰু বটিং, ইনলিং আৰু ইয়াত ট্ৰেইনিং চেণ্টাৰৰ যিটো ব্যৱস্থা সেই ব্যৱস্থাটো আমি গ্ৰহণ কৰাৰ কাৰণে আমি প্ৰস্তাৱ লৈছোঁ বোৰ্ড অফ ডাইৰেক্টৰে। ইয়াত বিশেষকৈ আমাৰ যিখিনি ফাৰ্মাৰ সেই ফাৰ্মাৰখিনিক যদি বৈজ্ঞানিক পদ্ধতিত যদি আমি খেতি কৰিবলগীয়া হয় তেতিয়াহ'লে বিভাগীয় তৰফৰ পৰা বিভিন্ন এজেঞ্চিৰ পৰা আমি ট্ৰেইনিঙৰ ব্যৱস্থা কৰি ফাৰ্মাৰখিনিক আমি শিক্ষিত কৰি যাতে আমি এই ক্ষেত্ৰত আগবাঢ়িব পাৰোঁ সেই পৰিকল্পনা আমাৰ আছে। আৰু বিশেষকৈ আমি দেখিছোঁ যে আমি একত্ৰিত হৈ যদি আমি কৃষি ব্যৱস্থাত আত্মনিয়োগ কৰোঁ তেতিয়াহ'লে যথেষ্টখিনি সুবিধা পোৱা যায়, চৰকাৰী তৰফৰ পৰা সুবিধা আছেই, তাৰোপৰিও আমি একত্ৰিতভাৱে যদি সমন্বিত পদ্ধতিত যদি খেতি কৰোঁ তেতিয়াহ'লে আমি যথেষ্টখিনি আমি যিটো উৎপাদনৰ যিটো খৰচ এই খৰচটো যথেষ্টখিনি আমি কমাব পাৰিম আৰু তেতিয়াহে যদি উৎপাদনৰ খৰচটো আমি কমাব পাৰোঁ তেতিয়াহে আমাৰ আয় কৃষকৰ দুগুণ হ'ব। আৰু সেই কনচেপ্ট লৈ আমি ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীয়ে একত্ৰিত হৈ যাতে কৃষকক আমি খাদ্যৰ যোগান ধৰিব পাৰোঁ, কৃষকক যাতে আমি মানে মাছৰ মানে পোনাটো যাতে উপলব্ধ কৰাব পাৰোঁ আৰু ইয়াত খেতি কৰাৰ কাৰণে যিখিনি সঁজুলি কাৰিকৰী যিখিনি সঁজুলি সেই সঁজুলিখিনি আমি মানে কৃষকক যোগান ধৰাৰ যিটো ব্যৱস্থা এই ব্যৱস্থাখিনি ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী গ্ৰহণ কৰিম। আৰু সেই প্ৰস্তাৱটো আমি লৈ আমি ভাবিছোঁ যে আমাৰ ইয়াত ফিড মিলৰ দৰকাৰ। আমি যিহেতুকে বহু আমি ফাৰ্মাৰ আমি একত্ৰিত হৈ এই মঞ্চখনৰ লগত জড়িত হৈছোঁ আৰু আমি দেখিছোঁ যথেষ্ট মানে ব্যক্তিগত প্ৰচেষ্টাত নিজাববীয়াকৈ কাম কৰি আছে। গতিকে আমাৰ খাদ্যটোৰ যথেষ্ট প্ৰয়োজন, আমাৰ যিটো ফিড, আৰু সেই ফিডটো পাবলৈ আমি ভাবিছোঁ যে আমি ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীয়ে আমাৰ শ্বেয়াৰতে হওক গভৰ্ণমেণ্টৰ সহায়ত আমি এটা ফিড মিলৰ ব্যৱস্থা কৰিম
আৰু আমাৰ হেডচেৰী আমাৰ বোৰ্ড অফ ডাইৰেক্টৰৰ মেম্বাৰে হেডচেৰীও ব্যৱস্থা কৰি আছে আমি গুণগত মানদণ্ডৰ কেনেকুৱা মাছৰ পোনাটো প্ৰডাকশ্যন কৰিব পাৰোঁ সেই ক্ষেত্ৰত আমি অলপ নজৰ দিম যাতে মাছৰ পোনাটো যাতে উন্নত ধৰণৰ মাছৰ পোনা যাতে আমি ফাৰ্মাৰৰ যোগান ধৰিব পাৰোঁ সেই ব্যৱস্থাটো আমি ৰাখিম আৰু সেই গোটেই দিশৰ ওপৰত চালি জাৰি চাই আমি ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীয়ে এই সমিতি গঠন কৰি আমি কামত অগ্ৰসৰ হৈছোঁ কৃষক উৎপাদক কোম্পানীটিক যাৱতীয় দিহা পৰামৰ্শৰে উজ্জীৱিত কৰাত এসময়ৰ তামোলপুৰৰ মীন সম্প্ৰসাৰণ বিষয়া তথা বৰ্তমান দৰঙৰ জিলা মীন উন্নয়ন বিষয়া বিপুল খাটনিয়াৰৰ অৰিহণাও অনস্বীকাৰ্য বিষয়াগৰাকীয়ে কৃষক উৎপাদক কোম্পানীটি সফল কাম হ'বলৈ সততে যৎপৰোনাস্তি সহযোগিতা আগবঢ়াই আহিছে যে আমাৰ আজি বহুত কেইবছৰৰ পৰা যেহেতু তামোলপুৰ আমাৰ অলপ ভিতৰুৱা ঠাই আৰু ইয়াত বহুত মানে আমাৰ যেহেতু বেছিভাগ আমাৰ ট্ৰাইবেল মানুহৰ দ্বাৰা জনবসতিপূৰ্ণ ইয়াৰ ফাৰ্মাৰখিনি সিহঁতে কাম কৰি আছে কিন্তু সিহঁতৰ মানে অফিচ বা বিভিন্নৰ লগত যোগাযোগটো বহুত কম গতিকে সেই উদ্দেশ্যে আমি বিভাগৰ পৰা বহুত চেষ্টা কৰোঁ কিন্তু গোটেইখিনি আমাৰ বিভাগৰ কিবা কৰ্মচাৰী ইমান বেছি মানে যথেষ্ট পৰিমাণে নহয় গতিকে সেই উদ্দেশ্যে আগত ৰাখি আমি এটা চিন্তা কৰিলোঁ যে যদি তেওঁলোকৰ ফাৰ্মাৰখিনিক আমি একগোট কৰি এটা মানে কোম্পানী কৰি তেওঁলোকক মানে উমৈহতীয়াভাৱে কোম্পানীৰ জৰিয়তে আমি উন্নত কৰাৰ এটা মানে কৌশল এটা আৱিষ্কাৰ কৰিলোঁ আৰু সেই উদ্দেশ্যে আৰু এতিয়া আমাৰ ভাৰত চৰকাৰ তথা অসম চৰকাৰৰ পৰা আমাৰ সন্মানীয় আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ছাৰ আৰু আমাৰ মুখ্যমন্ত্ৰী আমাৰ হেমন্ত বিশ্ব শৰ্মা ছাৰেও আমাৰ ফাৰ্মাৰ্ছ প্ৰডিউচাৰৰ ওপৰত বেছি গুৰুত্ব দি আছে কাৰণ আমাৰ যিহেতু এই গ্ৰুপৰ জৰিয়তে যদি আমি তেওঁলোক ফাৰ্মাৰখিনিক আমি বেছিকৈ আগবঢ়াই নিব পৰা যায় হৰেন্দ্ৰ ভাই মীন পালনৰে যথেষ্ট অগ্ৰগতি লাভ কৰিলে আৰু এতিয়া হৰেন্দ্ৰ ভাৰ নেতৃত্বত অঞ্চলৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীসকল সংগঠিত হৈ এটা কোম্পানী গঠন কৰি সেই কামটোক আৰু আগুৱাই নিব বিচাৰিছে তাৰ লগত গ্ৰাম্য পৰ্যটন থাকিব মীন ভিত্তিক বিভিন্ন কাম কাজ থাকিব যাতে সকলো ৰাইজ বা সকলো জনসাধাৰণ একেলগে আগুৱাই যাব মূল কথা নহয় সেইটোৱে মূল কথা যে ফাৰ্মাৰখিনিক আমি যিহেতু তেওঁলোকে সিমান নাজানে গতিকে এই আমাৰ প্ৰডিউচাৰ কোম্পানীৰ জৰিয়তে আমাৰ প্ৰশিক্ষণ দিয়া হ'ব তেওঁলোকে কেনেকুৱা মানে উন্নত জানৰ মাছৰ পোনা তৈয়াৰ কৰিব পাৰে তাৰ কাৰণে আমি তেওঁলোকক কৌশল দিয়া হ'ব আৰু তেওঁলোকক যিখিনি কেতিয়াবা ছাপৰ্ট লগা হয় গতিকে আমাৰ ছাপ'জ কোনোবা আমি ইয়াতে ফিড মিল বনাম আমি হেডচাৰী তৈয়াৰ কৰিম আৰু সেই জৰিয়তে মানে ফাৰ্মাৰখিনিক আমি কম মূল্যত খাদ্য দিব পৰা যাব ৰিজনেবল প্ৰাইচত আৰু আমাৰ যেহেতু কোৱালিটি চিজ আমি হেডচাৰী তৈয়াৰ কৰি আমি পোনাগিলাও উন্নত মানৰ কম মূল্যত দিব পৰা যাব গতিকে আমি গোটেইখিনি আমি এই মানে প্ৰডিউচাৰ কোম্পানীৰ জৰিয়তে আমি গোটেই আমাৰ ইয়াৰ ৰাইজখিনিক আমাৰ লোকেল ফিছ ফাৰ্মাক আমি হেল্প কৰাৰ কাৰণে উদ্দেশ্য ৰাখি এই ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীটো আমাৰ বনোৱা হৈছে এই ফাৰ্মাৰ্ছ প্ৰডিউচাৰ কোম্পানীটোত কিমানমান ধৰক এতিয়ালৈকে অংশীদাৰ আছে হয় এতিয়া বৰ্তমানলৈ ৩০০ অংশীদাৰ হৈ গৈছে কিন্তু আমাৰ মেইন এইম হৈছে যে আমি ১,০০০ পৰ্যন্ত বা ১,০০০ৰ বেছি লৈ আমি গোটেইখিনি মানে কোম্পানীক আমি একত্ৰিত কৰি গোটেই ফাৰ্মাৰখিনি গোটেই অঞ্চল বা তামোলপুৰ জিলা তথাপি আমি বাক্সাৰো আমি মানুহখিনি আনি গোটেই এটা একত্ৰিত কৰি আমি ১,০০০ৰ বেছি আমি মানে মেম্বাৰ লোৱাৰ আশা কৰিছোঁ আপোনাৰ বহিৰাজ্য ভূটানৰ সমীপৱৰ্তী হয় গতিকে ইয়াত যিটো গ্ৰাম্য পৰ্যটন বা মীন ভিত্তিক যিটো পৰিৱেশানুকূল পৰ্যটনৰ কথা আপোনালোকে কৈছে তেনেকুৱা ক্ষেত্ৰত ভূটানৰ পৰাও জনসাধাৰণ আহি ইয়াত বিনোদন বা পৰ্যটনৰ সুবিধা লোৱাৰ সুযোগৰ নিশ্চয় থল আছে বহুত আছে শুদ্ধ কাৰণ কেছটো হৈছে এতিয়া আমাৰ বিভিন্ন ঠাইৰ পৰা গুৱাহাটী বা অসমৰ বিভিন্ন ঠাইৰ পৰা বহুত মানুহ ভূটান চাবলৈ আহে আৰু ভূটানৰ মানুহখিনিয়ে ইয়াৰ মাজেদি মানে তেওঁলোকে যাতায়াত কৰে বিভিন্ন ঠাইলৈ মানে আমাৰ অসমৰ মাজেদি তেওঁলোকে সোমাই মানে বিভিন্ন ঠাইত গতিকে আমাৰ কি উদ্দেশ্য হৈছে যিখিনি মানুহ আমাৰ ভূটানৰ বৰ্ডাৰত আমাৰ তেনেকুৱা পৰ্যটন বা থকা চকাৰ বহুত অসুবিধা সেই উদ্দেশ্যে সেই যিখিনি পৰ্যটন হয় সেইখিনিক আমি ইয়াতে থকা মেলা বা খোৱাৰ আমি পৰিকল্পনা কৰা হৈছে আৰু ভূটানৰ মানুহখিনিও যেন আহি ইয়াতে কেতিয়াবা তেওঁলোকে আমোদ বিমোদৰ কাৰণে এই পৰ্যটন থলত এটা মানে থাকি আমি গোটেই ৰাইজটোক এটা আমি হেল্প কৰাৰ কাৰণে আমি আগবাঢ়ি আছোঁ কৃষক উৎপাদক কোম্পানী এটিৰ প্ৰশাসনিক কাম কাজখিনি চোৱা চিতা কৰে কোম্পানীটিৰ জৰিয়তে নিয়োজিত মুখ্য কাৰ্যবাহী বিষয়া এগৰাকীয়ে তেওঁ কোম্পানীটিৰ দ্বাৰা যাৱতীয় নীতি নিয়মৰ আওতাৰে নিযুক্তিপ্ৰাপ্ত পাগলাদিয়া কৃষক উৎপাদক কোম্পানীটিৰ মুখ্য কাৰ্যবাহী বিষয়া কাৰ্লোছ হৰই জনাইছিল এনেদৰে এই যে কৃষক উৎপাদক কোম্পানীবোৰ গঠন হৈছে এইটো এটা নতুন ধাৰণা ইয়াত মুখ্য কাৰ্যবাহী বিষয়াৰ কাম কি কেনে ধৰণৰ কামত আপোনালোক জড়িত হ'ব লগা হয়
মোৰ বিশেষ কাম হ'ল অফিচিয়েল কাম যিমানকেইটা আছে ইয়াতে কোম্পানীৰ মানে অফিচিয়েল কাম মানে কেনেকুৱা কাম যেনিবা একাউণ্টিং চাব লাগে আৰু যিমানকেইটা অফিচত ভিজিট কৰিব লাগে যি কাগজ দৰকাৰ আছে যেনিবা শ্বেয়াৰ চাৰ্টিফিকেট ইছ্যু কৰা আৰু কোম্পানীত যিমানকেইটা ৰেজিষ্ট্ৰেশ্যন আছে ৰেকৰ্ডিং থোৱা এইবিলাক কাম আপোনালোকে এই কৃষক উৎপাদক কোম্পানীটো কৃষি বিভাগৰ জৰিয়তে গঠন কৰিছে নে কেনেকৈ গঠন কৰিছে কোম্পানীটো ৰেজিষ্ট্ৰেশ্যন হৈছে আমাৰ যিকোনো কাম কৰিব পাৰোঁ যেনিবা বেলেগ কোম্পানী আছে এনেকৈ ধৰণে আমাৰ কোম্পানীটো ৰেজিষ্ট্ৰেশ্যন মানে টাটা আদানী আম্বানী এই কোম্পানীবোৰৰ যিটো নিয়ম আপোনালোকৰ কৃষক উৎপাদক কোম্পানীৰো নিয়ম একেই কওক তাৰপিছত কওকচোন কিন্তু কিবা আমি মাত্ৰ বেংকিঙৰ কাম কৰিব নোৱাৰোঁ আৰু যিকোনো কাম আছে গোটাই কাম কৰিব মানে আপোনালোকে ঋণ প্ৰদান বা এনেকুৱা ধৰণৰ কাম কৰিব নোৱাৰে নহয় জানো বাকী মানে উৎপাদনমুখী কাম কৰিব পাৰে মাইক্ৰ' ফাইনেন্সৰ কাম কৰিব নোৱাৰে নহয় ক্ষুদ্ৰ ঋণ বা এইটো কৰিব নোৱাৰে তেনে মই যিটো জানিব বিচাৰিছোঁ যে আপোনালোকৰ এই কৃষক উৎপাদক কোম্পানীটো গঠন হোৱাত কোনে সহায় কৰিলে মানে কৃষি বিভাগে সহায় কৰিলে নে ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠানে সহায় কৰিলে নে কোন বিভাগে সহায় কৰিলে চবতকে ফাৰ্ষ্টত এনেকুৱা হ'ল আমাৰ হৰেণ দা চেয়াৰমেন আছে এতিয়া আমাৰ কোম্পানীৰ এই বহুতৰ লগত কিবা চিনাকি আছিল যেনেকৈ ডিষ্ট্ৰিক্ট ফিচাৰী ষ্টেট ফিচাৰী ডিপাৰ্টমেণ্টৰ লগত জড়িত আছিল এতিয়া তামোলপুৰত এতিয়া খুজিব লগা হ'লে যেনিবা এতিয়া ফিচাৰী ক্ষেত্ৰত কোনটো মানুহ ইয়াতে কিবা সফলতা পাই আছে এনেকুৱা কোৱাতে ফিচাৰী ডিপাৰ্টমেণ্ট ইয়াৰ নাম ওলাইছে হৰেন্দাৰ তাৰপিছত ইয়াক লগ কৰাইছে তাতে তাৰপিছত RCS অফিচত কোঅপাৰেটিভ ছ'চাইটি অফিচত তাতে IIৰ মানুহ আহিছিল তাতে সুধাসুধি কৰিছে যে আমি কিবা তামোলপুৰ ব্লকত কিবা ফিছ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী খুলিব খুজিছোঁ এতিয়া কাক ধৰা যাব এনেকুৱা কৰিখিনি ৰিকমেণ্ডেড কিবা RCS কৰিছে ARCS না কি কয় কিবা কোঅপাৰেটিভ হয় সমবায় বিভাগ ইয়ে হৰেন্দাক কিবা কৈছে তাৰপিছত হৰেন্দাই ইয়াতে আহিখিনি গোটেই মানুহবিলাক কিবা অৱগত কৰিখিনি এই ফিছ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী খুলিম বুলি কাইজনক লগ কৰি এইখিনি IIA ইয়াতে কিবা পাগলা দিয়া ফিছ ফাৰ্মাৰ খুলি দিছে কৃষক উৎপাদক কোম্পানীটিৰ কাম কাজক লৈ স্থানীয় জনসাধাৰণ অত্যন্ত সুখী কোম্পানীটিয়ে অঞ্চলটিৰ কৃষি অৰ্থনীতিত যোগাইছে প্ৰভূত বৰঙণি স্থানীয় সচেতন যুৱক তথা সাংবাদিক উৎপল ডেকাৰ অভিমত এনেধৰণৰ কৃষক উৎপাদক কোম্পানীয়ে মুখ্যতঃ পাগলা দিয়া কৃষক উৎপাদক কোম্পানীয়ে এই অঞ্চলত কৃষি বা আৰ্থ সামাজিক উন্নয়নত কেনেধৰণে বৰঙণি যোগাব পাৰে মই ভাবোঁ এইটো আশাবাদী পদক্ষেপ ৰাজ্য চৰকাৰৰ ইতিমধ্যে বিভিন্ন বিভাগত আৰম্ভ হৈছে আৰু গাঁও অঞ্চলতো এতিয়া পৰ্যায়ক্ৰমে আৰম্ভ হৈছে আৰু ইয়ে হয়তো ভৱিষ্যত দিনলৈ এটা নতুন বাট দিব কৃষি ক্ষেত্ৰত বা মীন ক্ষেত্ৰত যিকোনো স্বাৱলম্বী হ'বলৈ হ'লে এতিয়া এই প্ৰডিউচাৰ কোম্পানীবিলাক এতিয়া জৰুৰী হৈ পৰিছে মই জনাত ধৰক এই গোটেই কথাটোত এনেকুৱা ধৰণৰ এটা প্ৰেক্ষাপট আছে যে আপোনালোকৰ অঞ্চলৰ হৰেন্দ্ৰনাথ ৰাভাই মীন পালন কৰিছিল এসময়ত তেখেতে বিভিন্ন সামাজিক কাম কাজৰ লগত জড়িত আছিল সেই ধাৰা অব্যাহত ৰাখি তেওঁ মীন পালন আৰম্ভ কৰি সফল হ'ল আৰু এতিয়া তেওঁ সামাজিক দায়বদ্ধতাটো সুঁৱৰি তেওঁ নিজে কৰা কামখিনিৰ আধাৰত আৰু বহু মানুহক সহায় কৰিবলৈ আগবাঢ়ি আহিছে গতিকে এই যিটো দৃষ্টিকোণ বা এই যিটো তেওঁৰ পদক্ষেপ ইয়াত জনসাধাৰণৰ সহযোগিতা বা আপোনালোক সাংবাদিক যিসকল আছে আপোনালোকে দাৰৰ বাতৰি দাৰে দাৰে পায় ৰাইজে গোটেই কথাটো কেনেধৰণে গ্ৰহণ কৰিছে ৰাইজৰ কাৰণে এইটো এটা নতুন ব্যৱস্থা কিন্তু এই হৰেণ ৰাভাৰ কথাই ক'ব পাৰোঁ তেওঁ এটা 0 পইণ্টৰ পৰা আহি মীন পালন কৰি খেতি কৰি এনেকৈ আজিৰ অৱস্থা পাইছে আৰু শেহতীয়াভাৱে তেওঁ অফিচ কাছাৰীত ঘূৰি এই মীন ক্ষেত্ৰতে হওক কৃষি ক্ষেত্ৰতে হওক যিটো প্ৰডিউচাৰ কোম্পানীৰ ধাৰণা এটা আহি গৈছে চৰকাৰীভাৱে এই ধাৰণাৰ লগত তেওঁ সংলগ্ন হৈ পৰিছে আৰু ইতিমধ্যে তেওঁ কৃষকবিলাকক একগোট কৰাৰ প্ৰয়াস কৰিছে ইতিমধ্যে মই গম পাইছোঁ 2-এখন মিটিং কৰি তেওঁলোকক এটা সজাগতা সৃষ্টি কৰিছে আৰু তেওঁলোকক আগ্ৰহ প্ৰকাশ কৰিছে আৰু মই ভাবোঁ এই ভৱিষ্যতৰ দিনত এক নতুন বাটৰ মুকলি কৰিব আৰু এই যিটো কৃষক উৎপাদক কোম্পানী ইয়াত আৰম্ভ কৰিছে ইয়াৰতো যথেষ্টখিনি কৃষক আৰু মীন পালকে এই অঞ্চলটোত নহয় জানো গতিকে তেওঁলোক পৰ্যায়ক্ৰমে ইয়াত অংশগ্ৰহণ কৰিব পাৰিব মই নিশ্চয় তেওঁলোকক আহ্বান জনাম
যে আজিকালি এই অকলে খেতি কৰা যুগ গুচি গৈছে ইতিমধ্যে বিত্তীয় সংস্থাসমূহেও এনেকৈ ব্যক্তিগতভাৱে ঋণ দিয়াত অলপ সাহায্য দিয়াত অলপ সহজা আছে গতিকে এই প্ৰডিউচাৰ কোম্পানী হলে একগোট হৈ আৰু যেতিয়া চৰকাৰৰ সুবিধা হয় বস্তুটো বেলেগক নিব পাৰে আমাৰ উদাহৰণস্বৰূপে বাক্সা জিলাৰ গেটি অঞ্চলত ইতিমধ্যে নেমুটেঙা আমাৰ যেটো কাজিটেঙা ইতিমধ্যে জাতীয় ফল হিচাপে ঘোষিত হ'ল জিআই পালে গতিকে তেওঁলোকে ইতিমধ্যে যোৱা বছৰতে সাফল্যতা পাইছে ঠিক তেনেদৰে তামুলপুৰ জিলাতো এনেকৈ যদি প্ৰডিউচাৰ কোম্পানীবিলাক আহে তেতিয়া কৃষকবিলাক একগোট হ'ব তেওঁলোকৰ উৎপাদন সামগ্ৰী ইয়াত জমা দিব ইয়াৰ পৰা বেলেগলৈ ট্ৰেন্সফাৰ কৰিব আৰু নিশ্চয় তাৰ পৰা আৰ্থিকভাৱে কিছু টনকিয়াল হ'ব কৃষক উৎপাদক কোম্পানীটিক বিত্তীয় সহযোগিতাৰে উপকৃত কৰিছে HDFC বেংকে বেংকটোৰ স্থানীয় শাখা পৰিচালক সৌৰভ কুমাৰ দাসৰ লগতো কিছু কথা পাতিছিলো HDFC বেংকত আপোনাৰ আমি ৰুৰেলত এই কাৰণেই আহিছোঁ so that ইয়াৰ যিখিনি খেতিয়ক বা হেৰি থাকে তেওঁলোকে যিকোনো খেতিয়ে কৰিব পাৰে ইয়াত মই এখন পাইছোঁ মানে ফিছ প্ৰডাকশ্যনৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ গোটেৰী পিগেৰী যিবোৰ থাকে চববোৰ হেৰিতে আমি তেওঁলোকক ফাইনেন্স বা এয়া কৰিবৰ কাৰণে আমি মানে উৎসাহিত কৰোঁ প্ৰভাইডেড তেওঁলোকৰ কিছুমান ডকুমেণ্টেশ্যনৰ এয়া থাকে কিন্তু ৰিচেণ্টলি আমাৰ এটা সৰু এটা হেৰি আছে KCC যিটো লোন বুলি কয় কৃষকবিলাকৰ কাৰণে তাত আমি অকল 1.5 বিঘা মাটি থাকিলেও আমি এজন খেতিয়কক আমি এটা লোন দিব পাৰোঁ আপ টু 1.75 lakhs ঠিক আছে তাত আমাক বিশেষ ডকুমেণ্টেশ্যন একো নালাগে তাত আমাক খালি তেখেতৰ জমাবন্দী কপিটো লাগে আৰু 1.5 বিঘা মিনিমাম 1.5 বিঘা মাটি থাকিলে হয় আৰু তাত তেওঁ কাল্টিভেশ্যন কৰিব লাগে ধান খেতি কৰিব লাগে সেইখিনি হ'লে আমি 1.5 লাখ টকালৈকে দিওঁ আৰু তাত বেংক বুলি ক'লে আমি নৰ্মেলি কি হয় বহুতবোৰ লোনত আমাৰ আমি কিছুমান AMB বা এনেকুৱা কিছুমান বেংকিং কিছুমান টাৰ্মছ থাকে যিবোৰ আমি মেইনটেইন কৰিব লগা কিন্তু এই লোনটোত তেনেকুৱা কোনো কথা নাই মানুহজনৰ খালি বেংকিং হেবিটটো থাকিলে হ'ল যে তেওঁ বেংকলৈ অহা যোৱা কৰে বা বেংক কি বস্তু সেইখিনি জ্ঞান থাকিলে আমি তেখেতক লোন এটা দিবলৈ আমি আগবাঢ়ো মানে ধৰক মই কিষাণ ক্ৰেডিট কাৰ্ড এই কথাটো আপুনি ক'লে কিন্তু মই জানিব বিচাৰিম যে এই যিবোৰ কৃষক উৎপাদক কোম্পানী তেওঁলোকৰ যিটো ব্যৱসায়িক পৰিকল্পনা সেইটো ধৰক কিছু ডাঙৰ অংকৰ হয় যেনে ধৰক 50 লাখ 60 লাখ বা 1 কোটি তেনেকুৱা 50 লাখ 60 লাখ বা 1 কোটি তেওঁলোকৰ যিটো ব্যৱসায়িক পৰিকল্পনা থাকিব তাত তেওঁলোকৰ অংশীদাৰসকলৰ পৰা এটা তেওঁলোকৰ জমাধন থাকিব বাকি যিখিনি তেওঁলোকৰ মূলধনী বিনিয়োগৰ প্ৰশ্ন আহে তাত আপোনালোকে কেনে ধৰণে সহযোগিতা কৰিব পাৰে তেখেতসকলৰ কোম্পানীটোৰ একচুয়ালি তেওঁ কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছে কি কৰিছে এইখিনি চোৱাৰ পিছত আমি তেওঁলোকে কেনেকৈ কাম কৰিছে কাৰণ obviously নতুনকৈ হেৰিকো আমি কৰিব লাগে কিন্তু ইমান ডাঙৰ এটা কোম্পানী আমি ডেফিনেটলি তেখেতলোকৰ বেকগ্ৰাউণ্ডটো চাব লাগিব যে তেওঁলোকে কেনেকৈ কামবোৰ কৰি আহিছে বা কি আৰু তাৰ পৰা কাৰণ বেংক এটা যেতিয়া যিকোনো হেৰিকা অৰ্গেনাইজেশ্যনকে বা মানুহকে লোন দিব আমি তেওঁৰ পৰা ঘূৰাই পাম নাই বস্তুটো সেইটো আমি আগতে চিন্তা কৰিব লাগিব গতিকে তেনে হিচাপত আমি তেওঁলোকৰ ডকুমেণ্টেশ্যন চাই তেওঁলোকে কেনেকৈ প্ৰফিট আৰ্নিং কৰিছে কি কৰিছে সেইবোৰ চাই পেলাই আমি ডেফিনেটলি তেওঁলোকক সেই হিচাপত আমি লোন দিওঁ কৃষক উৎপাদক কোম্পানীৰ জৰিয়তে কৃষকসকলে উৎপাদিত ফচলৰ পৰা সৰ্বোত্তম মুনাফা আহৰণ সম্ভৱ তদুপৰি ই অঞ্চলটিৰ কৃষিখণ্ডৰ বিকাশ সুনিশ্চিত কৰাৰ লগতে কৃষকৰ আৰ্থ-সামাজিক উন্নয়নো প্ৰশস্ত কৰে এনে বিষয়সমূহ লৈ আমাৰ মীনপালকসকলে যথোচিত গুৰুত্ব আৰোপ কৰাৰ সময় সমাগত किसान भाइयों गांठ बांध लो बात बहुत है काम की समृद्धि के पैगाम की मिट्टी के मिजाज को समझो मिट्टी के हर राज को समझो मिट्टी की तुम जांच कराओ मुफ्त सॉइल हेल्थ कार्ड ले जाओ कभी मुनासिब बीज लगाओ सही किस्म की खाद ले आओ जितनी जरूरी उतनी डालो सही मात्रा खुद पहचानो इसको अपना मंत्र बना लो मिट्टी की सेहत तो जानो बात बहुत है काम की कम लागत अधिक वरदान की किसान भाइयों गांठ बांध लो आज ही मिट्टी की जांच कराएं राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में